আপুনি আপোনাৰ অফাৰ নিজৰ লগতে ৰাখক আপোনাৰ অফাৰত ভুল যোৱা মানুহ অন্তত মই নহয় টকা পইচাৰ লোভত মই এই বিয়াখনত বহা নাছিলোঁ আৰু বাকী থাকিল মই অংশুমান আৰু এই ঘৰখনৰ কথা ইমান ডাঙৰ ফাঁকি এটা হোৱাৰ পিছত যিকোনো মানুহে তেনেকুৱা কৰিব ন হলেও বৰ্মা এইবোৰ বাদ দে তই মোৰ লগত যাবলৈ ওলা বৌ কি কৰি আছা বৌ নয়না আহা মই কিবা এটা হিচাপ কৰি আছিলোঁ তুমি কিবা সুধি আছিলা নেকি বেলেগ একো নাই ইমান মনোযোগেৰে কি কৰি আছিলা তাকেই সুধিব খুজিছিলোঁ বিশেষ তেনেকুৱা একো নাই ভণ্টিৰ বিয়া বুলি কেইঠাইমানৰ পৰা টকা ধাৰে লৈছিলোঁ ভাবিছিলোঁ তাইৰ সম্বল হোৱাকৈ হাতত কেইটামান টকা দি পঠিয়াম বুলি কিন্তু এতিয়া পিছে কি ভাবিছা এতিয়া ভাবিছোঁ মই পইচাখিনি উভতাই দিওঁ মিছাকৈ সুদ ভৰি থকাতকৈ ভালেই ভাবিছা এটা কথা সুধোনে সোধা আকৌ সেইটোনো আৰু সুধিব লাগেনে তুমি তোমাৰ ভণ্টিক বৰ ভাল পোৱা ন মা আৰু ভণ্টিৰ বাহিৰে মোৰ কোনো নাই দেউতা ঢুকোৱাৰ পাছত মায়ে বহুত কষ্ট কৰি আমাৰ দুজনীক ডাঙৰ দীঘল কৰিলে আৰু ডাঙৰ হোৱাৰ লগে লগে কেতিয়ানো নিজতকৈ আগত মা ভণ্টিৰ কথা ভবাটো মোৰ অভ্যাস হৈ পৰিলে গমেই নাপালোঁ মা আৰু ভণ্টিৰ মাজতে মোৰ জীউটো আছে বৌ তোমাক দেখি মোৰ এনেকুৱা লাগে মোৰো যদি তোমাৰ নিচিনা ইমান মৰম কৰা বা এজনী থাকিলে হয় ঢেৰ তাকৰি মই তোমাৰ নিজৰ বাৰ নিচিনা তোমাৰ প্ৰতিটো সুখ দুখত মই তোমাৰ লগত থাকিম কথা দিলোঁ বাবা তই যে অনন্যাক পত্নী হিচাপে মানি লোৱা বুলি আমাৰ আগত কলি সেয়া তোৰ মনৰ পৰা কৈছ নে অনন্যাই তোক ব্লেকমেইল কৰিছে মা মই তোমাক আগতেই কৈছোঁ ইমানবোৰ ঘটনা হ'ল যদিও অনন্যা তুমি ভবাৰ দৰে ইমান নিজ ছোৱালী নহয় মই মানিছোঁ তাই নিজৰ ভনীয়েকৰ দুখ ঢাকিবলৈ এটা বহুত ডাঙৰ অপৰাধ কৰিছিল সেই বুলি ব্লেকমেইল আৰু অনন্যা ঠিক আছে বাৰু অনন্যা এইখন ঘৰৰ বোৱাৰী আৰু তোৰ পত্নী হ'বলৈ যোগ্য বুলি তই ভাবনে কিয় যোগ্য নহয় মা তাই অত্যাধুনিক সাজ পোছাক নিপিন্ধে বুলিয়ে তুমি তাইক নপৰা নুশুনা একো নজনা বুলি ভাবিছা নেকি তাই আন 10জনী ছোৱালীতকৈ বেছি দায়িত্বশীল মই মোৰ বোৱাৰী হিচাপে এজনী ধুনীয়া স্মাৰ্ট আৰু মডাৰ্ণ ছোৱালী বিচাৰিছিলোঁ কিন্তু অনন্যা তাইক মোৰ মানুহৰ ওচৰত চিনাকি কৰি দিবলৈ লাজ লাগিব মা তুমি অনন্যাক কেনেকৈ অপমান কৰিব নোৱাৰা মই মানি লৈছোঁ যে অনন্যা তোমাৰ মন পচন্দৰ বোৱাৰী নহয় সেই বুলি তুমি অনন্যাক শুনা মা মই ইতিমধ্যে তোমালোক সকলোকে জনাই দিছোঁ যে মই অনন্যাক পত্নীৰ মৰ্যাদা দিছোঁ আৰু এই কথাটো তুমি যিমান সোনকালে মানি লোৱা সকলোৰে মানসিক শান্তিৰ বাবে ভাল তই যিমান যি ক'লেও মই অনন্যাক মোৰ বোৱাৰীৰ মৰ্যাদা দিব নোৱাৰোঁ ময়ো চাই ল'ম মোৰ ঘৰত তাই কিমান দিন টিকি থাকে কিবা ক'বা কথা এটা সুধিবলগীয়া আছিল সোধা মোক মোৰ চাকৰিটোৰ প্ৰয়োজন হৈছিল বিয়াৰ বাবে কেইবাঠাইতো ধাৰ লোৱা হৈছিল গতিকে হ'ব ইমানবোৰ ক'ব নালাগে কিন্তু ইমানখিনি হৈ যোৱাৰ পাছত কেনেকুৱা লাগিব অফিচলৈ গৈ আই মিন মানুহে কি ক'ব মানুহে কি ক'ব নাজানো কিন্তু মই জানো যে মোৰ কিছুমান দায়িত্ব আছে দেউতা চাহ খাই লওক দিয়াচোন থোৱা ইয়াতে থোৱা বহাচোন বহা দেউতা
বহা। শুনা বোৱাৰী, যোৱা কেইদিনত ঘৰখনত যিবোৰ ঘটনা ঘটি গ'ল তাৰ বাবে তোমাৰ আৰু আমাৰ ঘৰখনৰ মাজত বৰ এটা ভাল সম্পৰ্ক নোহোৱাটোৱেই স্বাভাৱিক। হয় দেউতা। কিন্তু আমাৰ দৰে দেউতাকবোৰৰ কি ইচ্ছা থাকে জানা? নিজৰ সন্তানৰ সুখী মুখখন চোৱাৰ। যদি অংশুমানে তোমাক নিজৰ পত্নী বুলি গ্ৰহণ কৰিছে, মই তোমাক বোৱাৰী হিচাপে গ্ৰহণ কৰিম। আজিৰ পৰা মোৰ বাবে মোৰ ছোৱালী নয়না যেনেকুৱা তুমিও তেনেকুৱা। তুমি মনত একো সংকোচ নাৰাখিবা। দেউতা কথাখিনি কৈ আপুনি মোৰ মনৰ বোজা বহুতখিনি পাতলাই দিলে। গোটেই ঘটনাবোৰ হোৱাৰ পাছত মোৰ বুকুত যেন এখন পাহাৰৰ সমান কঠোৰ শিল এটা আছিল। আজিৰ পৰা কিবা প্ৰয়োজন হ'লে মোক ক'বা লাগিলে। নয়নাই যেনেকৈ মোক কয় তুমিও ক'ব পাৰিবা, বুজিলানে? হ'ব দেউতা। পিছে চাহত চেনি দিছানে নাই? মাৰাই চুগাৰ বাঢ়িব বুলি মোক চেনি খাবলৈ নিদিয়ে। যেনেকৈ নহওক কিয় অতি সোনকালে আমি এই ছোৱালীজনীক বিচাৰি উলিয়াব লাগিব। হ'ব ছাৰ। কিন্তু ছাৰ, এই ছোৱালীজনী চোৰ ডকাইত নে মাৰ্ডাৰ কৰি পলাইছে ছাৰ? কেৱল চোৰ ডকাইত আৰু মাৰ্ডাৰহে ক্ৰাইম নেকি দেউৰী? নহয় মানে ছাৰ। শুনক দেউৰী, কোনোবা চোৰ ডকাইতক ধৰাটো যেনেকুৱা ইম্পৰ্টেণ্ট, এই ছোৱালীজনীক বিচাৰি উলিওৱাটো সিমানেই ইম্পৰ্টেণ্ট। আৰু এই ছোৱালীজনী নিজৰ বিয়াৰ মণ্ডপৰ পৰা পলাই গৈছে। তেন্তে ছাৰ এক বিচাৰি আৰু লাভ নাই। এই চাগে কোনোবা পুৰণা আছিকৰ লগত পলাই গৈছে। আপোনাৰ এক্সপাৰ্ট এডভাইচ কোনোবাই বিচাৰিছে নেকি দেউৰী? তাই কি কৰিছে, কলৈ গৈছে, তাইক বিচাৰি পালে আমি এনেও গম পাম। আপুনি আপোনাৰ কাম কৰক, তাইক বিচাৰক। হ'ব ছাৰ, মই আজিয়ে ফটো আৰু ডিটেইলছবোৰ বেলেগ বেলেগ থানালৈ পঠাই দিম ছাৰ। হ'ব, এতিয়া আপুনি যাব পাৰে। য়েছ ছাৰ। হেল্ল', ভৰ্মা, তুমি ইয়াতে ৰোৱাচোন, মই পানী বটল এটা লৈ অঁ যা। ও বাইদেউ ক'ত যাব? হা ৰবা ৰবা হে, আমাৰ গাড়ী যাব। ৰবা, বেগটো কলৈ নিয়া? মোৰ লগত আৰু মানুহ আছে, ৰবাচোন। মোৰ লগ আমি যাওঁৱেই। ৰবা ৰবাচোন, আৰু মানুহ আছে মোৰ লগত। দিয়ক। কি কৰিছে আপুনি? মই গাড়ীত উঠাই দিবলৈ লৈছিলোঁ। যাওক আপুনি, নালাগে। টিম্পি, ৰচোন ইমান স্পীডত গৈছ তই একেবাৰে। তুমিও যে মানুহ আৰু বৰ্মা, মানুহজনে বেগটো টানি নিছে, তুমি ভেবা লাগি চাই আছা। ময়ো বেগটো এৰি দিয়া নাই নহয়। হঠাতে কি হ'ল কি নহ'ল মই একোৱে ধৰিব নোৱাৰিলো নহয়। গুৱাহাটীখন এনেকুৱাই বৰ্মা, দিনে ৰাতিয়ে বহুত মতলবৰ মানুহ পাবা। কিছুমান ভাল, কিছুমান বেয়া মতলবৰ মানুহ। নিজে বাছি চলিব লাগিব। জানো পাই, ইমান ডাঙৰ চহৰ, ইমান অচিনাকি মানুহ, মোৰ অনন্যাজনীয়ে কেনেকৈ চলিছে? আৰু নৱনীতা, তাই বা ক'ত আছে? কিবা ক'বা? কথা এটা সুধিবলগীয়া আছিল। সোধা। মোক মোৰ চাকৰিটোৰ প্ৰয়োজন হৈছিল। বিয়াৰ বাবে কেইবাঠাইতো ধাৰ লোৱা হৈছিল, গতিকে। হ'ব, ইমানবোৰ ক'ব নালাগে। কিন্তু ইমানখিনি হৈ যোৱাৰ পাছত কেনেকুৱা লাগিব অফিচলৈ গৈ? আই মিন, মানুহে কি ক'ব? মানুহে কি ক'ব নাজানো, কিন্তু মই জানো যে মোৰ কিছুমান দায়িত্ব আছে। অনন্যা, এটা কাম কৰা, তুমি এইকেইদিন ৱৰ্ক ফ্ৰম হোমে কৰা। নতুন প্ৰজেক্টৰ কামখিনি তুমি ঘৰৰ পৰাই কৰিব পাৰিবা। থেংকছ এ লট। আপুনি মোৰ বহুত ডাঙৰ চিন্তা এটা কমাই দিছে। থেংক ইউ ছ' মাছ। ইটছ অ'কে। তুমি যেনেকুৱা ছোৱালী, মই যদি তোমাক মোৰ পত্নী হিচাপে টকা দিব খোজোঁ, তুমি কোনো পধ্যেই নোলোৱা।
গতিকে এনেকৈ হ'লেও তোমাৰ প্ৰব্লেমবোৰ অন্ততঃ ছল্ভ হওক। কি ভাবি আছে? নাই, তুমি ইয়াত থিয় হৈ থাকিলে মই কাম কেনেকৈ কৰিম? যোৱা ইয়াৰ পৰা। তাৰমানে অনন্যাই বিয়াৰ বাবে টেটুগুৰিলৈকে ধাৰত পুত গৈ আছে। মা ইমান ডাঙৰকৈ নকবাচোন, বৌয়ে শুনিব। আৰু বৌয়ে ধাৰত পুত গৈ থকা নাই নহয়, দাদা আৰু নৱনীতাৰ বিয়াৰ বাবে লোৱা পইচাখিনি ঘূৰাই দিম বুলিহে কৈছে। তাই পইচা ক'ত পাব? তাই বাবাকে পইচা খুজিব। মা বৌ তেনে মানুহ নহয়, আৰু আত্মসন্মান থকা কোনো মানুহেই ইমানবোৰ হৈ যোৱাৰ পিছত পইচা খুজিব নোৱাৰে। আৰু তাই নোখোজাও ভাল, তাইক মই এক পইচাও দিবলৈ নিদিওঁ। মা তুমিও মানে তিলটোকে তালটো কৰাত বৰ ভাল। শুনাচোন মা, তুমি যে এযোৰ খাৰু কঢ়াই থৈছিলা বোৱাৰীক পিন্ধাম বুলি, গৃহ প্ৰৱেশৰ দিনা দিম বুলি কৈছিলা, সেইযোৰ কি কৰিলা? আছে, মই থৈ দিছোঁ। সেইযোৰ বৌক দি নিদিয়া কিয়? এতিয়া দাদায়েতো বৌক পত্নীৰ মৰ্যাদা দিলে। তই কি কথা ক'বলৈ আহিছ? সেইযোৰ পিন্ধাৰ যোগ্যতা সেই গাঁৱলীয়াজনীৰ আছে জানো? সেইযোৰ মই মোৰ মনৰ পচন্দৰ বোৱাৰীক দিম, তাইক নহয়। মা তুমি মানা বা নামানা, এতিয়া অনন্যাই তোমাৰ বোৱাৰী। শুনকচোন, আজি নহ'লে মই চোফাতে শুওঁ, আপুনি বিচনাতে শুৱক। বিয়াৰ পিছদিনা ৰাতিয়ে মই তোমাক মোৰ বিচনাখন এৰি দিছোঁ, গতিকে এতিয়া আৰু তাত মই শুব নোৱাৰোঁ। তুমি খোৱা। মই জানো অংশুমান, আপোনাৰ আৰু মোৰ মাজত পতি পত্নী ধৰণৰ কোনো সম্পৰ্কই নাই, আৰু কথাবোৰ এনেকৈ কৈ মোক লাজ নিদিব। এই ঘৰখন আপোনাৰ, এই ৰুমটোও আপোনাৰ, আৰু এই বিচনাখনো আপোনাৰ। ইয়াত মই অধিকাৰ সাব্যস্ত কৰিব অহা নাই। ঠিক আছে, হ'ব দিয়া, মোৰ টোপনি ধৰিছে, মই শুই দিওঁ।
আপুনি ইয়াত কি কৰিছে ছাৰ? তইহে কি মানুহ বে তই? পিছফালৰ পৰা আহি ভয় খুৱাই দিছ? মাতিলে আকৌ ভয় খাবলগীয়া কি আছে? চোৰ মানুহে এনেকুৱা ভয় খায়। পিছে আপুনি ইয়াত কি কৰি আছিলে? নতুন কোম্পানীটোৰ লগত ডিল কৰা ফাইলটো বিচাৰিছোঁ। সেই ফাইলটো বচে থৈছে চাগে, কিন্তু আপুনি সেইটো ফাইলৰ কি কৰিব? মই কি কৰিম নকৰিম সেইবোৰত চকু দিয়াতকৈ তোক যে মই কাম এটা কৰিব দিছিলোঁ সেইটো নকৰ কিয়? আপোনাৰ এই কুচক্ৰান্তবোৰত মোক ইনভলভ কৰিব একদম চেষ্টা নকৰিব। আপোনাৰ দৰে সহজ ৰাস্তাৰে মোৰ পইচা ঘটাৰ কোনো ইচ্ছা নাই। গতিকে আপুনি যি কৰি আছে কৰি থাকক, বাছ এইবোৰত মোক ইনভলভ একদম নকৰিব। হ'ব থ দৰমহা 3 ভাগৰ 2 অংশ ঘৰ ভাড়াতেই যায়, বাকী যি কেইটকা বাকী থাকে বজাৰ কৰা আৰু নিজৰ খৰচতে নাইকিয়া হয়। সি আকৌ মৰেলিটি পঢ়াব আহে মোক। ঐ আমাৰ দৰে চালচিঙা ভিকহুৰ কোনো মৰেলিটি নাথাকে আৰু থাকিব নালাগে, বুজিলি? তই যি কৰ কৰ, মই কিন্তু ধন ঘটাৰ সহজ উপায় নিজে উলিয়াই লওঁ। সপোন হৈ ৰোৱা অনুভৱী হিয়াৰে ৰদালি লাহে লাহে আহি মোৰ সপোন হোৱা। সজল সজল নয়নে পাগল পাগল কৰিলে, মনে 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 হৃদয়তে ৰোৱা, ঘনে ঘনে আহি কিনো কৈ যোৱা। জিয়া জিয়া মায়া মায়া, জিয়া জিয়া মায়া মায়া, এসাগৰ মৰমেৰে